এক বিৰল কৃতিত্বৰ দুৱাৰমুখত অসম কন্যা দ্বিতীয়টো অলিম্পিক পদকলৈ আৰু এটা খোজ বাকী লি কিয়ানক পৰাস্ত কৰিলেই পদক নিশ্চিত ব্ৰজকন্যাৰ বিশ্বৰ ক্ৰীড়াপ্ৰেমীৰ এতিয়া দৃষ্টি নিবদ্ধ পেৰিছত চলি আছে বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়াৰ প্ৰতিযোগিতা অলিম্পিক শ্ৰেষ্ঠত্বৰ যুঁজত অৱতীৰ্ণ হৈছে বিশ্বৰ ক্ৰীড়াবিদসকল অসমবাসীৰ দৃষ্টি এতিয়া পেৰিছ অলিম্পিকত কিয়নো দ্বিতীয়বাৰৰ বাবে অলিম্পিকত অংশ লৈছে অসম তনয়া ব্ৰজকন্যা লাভলীনা বৰগোহাঁয়ে বক্সিঙৰ ৭৫ কেজি শাখাত প্ৰত্যাশিত আৰম্ভণি কৰিছে অসম কন্যাই প্ৰতিপক্ষ নৰৱেৰ চুন্নিভাক ৫-০ ব্যৱধানত ধৰাশায়ী কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে লাভলীনাই ৪ আগষ্টত কোৱাৰ্টাৰ ফাইনেলত চীনৰ লি কিয়ানৰ মুখামুখি হ'ব ব্ৰজকন্যা লি কিয়ানক পৰাভূত কৰিলেই পদক নিশ্চিত হ'ব লাভলীনাৰ পেৰিছত পদক প্ৰাপ্তি হলে মনু ভাকেৰৰ পিছতেই অলিম্পিকত দুটাকৈ পদক পোৱা দ্বিতীয়গৰাকী খেলুৱৈ হ'ব লাভলীনা বৰগোহাঁই ইয়াৰ পিছতেই ষ্টাৰ চিমেণ্টৰ ব্ৰেণ্ড এম্বেছাডৰ হ'ল ষ্টাৰ বক্সাৰ লাভলীনা উত্তৰ পূব ভাৰতৰ এক চিনাকি চিমেণ্ট কোম্পানী ষ্টাৰ চিমেণ্টে নতুন ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক লাভলীনাক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দি সুখী ষ্টাৰ চিমেণ্ট কৰ্তৃপক্ষ কোম্পানীটোৰ পৰিচালন বিষয়া প্ৰদীপ পুৰোহিতৰ মন্তব্য লাভলীনা বৰগোহাঁয়ে ষ্টাৰ চিমেণ্ট পৰিয়ালত যোগ দিয়াত আমি গৌৰৱবোধ কৰিছোঁ ইফালে ষ্টাৰ চিমেণ্টৰ ব্ৰেণ্ড এম্বেছাডৰ হৈ আনন্দিত লাভলীনা বৰগোহাঁয়েও ষ্টাৰ চিমেণ্টৰ সৈতে জড়িত হ'বলৈ পাই যথেষ্ট সুখী লাভলীনা ষ্টাৰ চিমেণ্টৰ সৈতে একেলগে কাম কৰিবলৈ আগ্ৰহী অসমৰ ষ্টাৰ বক্সাৰগৰাকী নিউজ ডেস্ক ৰিপৰ্ট NKTV